মই আগতে 3বাৰ বিয়া পাতিছিলোঁ। আজি মই 4ৰ্থবাৰৰ বাবে বিয়া পাতিবলৈ দৰা সজা তোলাইছোঁ। মোৰ বিয়া পাতিবলৈ একেবাৰে মন নাছিল আৰু মনত বহুত ভয় আছিল, কাৰণ বিয়াই মোৰ জীৱনলৈ বহুত বেয়া অভিজ্ঞতা লৈ আহিছিল। মই পুনৰ বিয়া পাতিব লগা হোৱাৰ কাৰণটো হ'ল মই ঘৰত অকলে থাকোঁ আৰু মোৰ লগত থাকিবলৈ এজনী লগৰীৰ খুবেই প্ৰয়োজন আছিল। ঘৰটো বহুত ডাঙৰকৈ বনাইছিলোঁ, য'ত অকলে থকাটো সম্ভৱ নাছিল আৰু বেমাৰ আজাৰ হ'লে পানী দিয়া মানুহ এজনো নাছিল। সেয়েহে বন্ধুবৰ্গ আৰু সম্পৰ্কীয় মানুহৰ উপদেশত 4ৰ্থবাৰৰ বাবে দৰা হৈছিলোঁ। কিন্তু এতিয়ালৈকে মই বুজিব পৰা নাছিলোঁ যে আগৰ বিয়াবোৰ মোৰ কিয় বিফল হৈছিল। বিয়াৰ প্ৰায় 2-3 দিন পাছতে মোৰ পত্নীয়ে মোক এৰি থৈ গৈছিল। আগৰ পত্নীকেইজনী ৰাতি চিঞৰি চিঞৰি ৰুমৰ পৰা ওলাই আহে আৰু পাছদিনা মাকৰ ঘৰলৈ গুচি যায় আৰু কেতিয়াও ঘূৰি নাহে। মোৰ জীৱনত কি হৈ আছিল একো বুজিব পৰা নাছিলোঁ। 26 বছৰ বয়সতে মই 4বাৰ বিয়া পাতিব লগা হৈছিল। মোৰ 4ৰ্থ পত্নী আছিল অতি মৰমীয়াল আৰু শিক্ষিত। মই ভাবিছিলোঁ শিক্ষিত ছোৱালী বৰ চোকা আৰু সকলোবোৰ জানে, সেয়েহে তাই মোক লগত থাকিবনে বাকীবোৰৰ দৰেও এৰি যাব। আগতে কোনেও মোৰ লগত নথকাত মোৰ কিবা অসুবিধা আছে বুলি মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰে সকলো পৰীক্ষা নিৰীক্ষা কৰি মোক সকলোবোৰ ঠিকে আছিল বুলি কৈছিল। তাৰ পাছতো কিয় মোৰ লগত কোনেও 2 দিনতকৈ বেছি থকা নাছিল। এইবোৰ ভাবি ভাবি মই নতুন কইনা থকা কোঠাৰ ভিতৰলৈ সোমাইছিলোঁ। তাই কইনা সাজত দীঘল উৰণি লৈ বিচনাত বহি আছিল। মই যেতিয়া উৰণিখন তুলিলোঁ, তাইৰ চকু পানী ওলাই আছিল আৰু কিবা চিন্তাত থকা যেন অনুভৱ হৈছিল। মই কৈছিলোঁ, কি হৈছে তোমাৰ? কি চিন্তা কৰি আছা? তেতিয়া তেওঁ ক'লে, তুমি চিন্তাত থকা দেখি মোৰ চিন্তা হৈছে। গতিকে মই তেওঁক সকলো কথা খুলি ক'লোঁ যে মই আগতে 3বাৰ বিয়া কৰাইছোঁ, কিন্তু কোনো এজনীও মোৰ লগত 2-3 দিনতকৈ বেছি থকা নাই। ধুমধামেৰে বিয়া হৈ যায়, সকলোবোৰ ঠিকেই থাকে, কিন্তু 2 দিনমানৰ পাছত মোক এৰি থৈ যায়। আজিলৈকে মই গমেই পোৱা নাই দোষ মোৰ নে সিহঁতৰ। সেয়েহে যদি আজিও তেনেকুৱা হয়, গতিকে মই আগতীয়াকৈ তোমাক সকলো ক'লোঁ। মই তোমাৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ। তেতিয়া তেওঁ ক'লে যে মোৰ মা-দেউতা নাই, খুৰাই মোক বিয়া দিছে আৰু বিয়াৰ আগত খুৰাই মোক সকলো কৈছে যে ল'ৰাজনে 3বাৰ বিয়া পাতিছে, কিন্তু এজনীও লগত নাথাকে আৰু সন্তানো নাই। সেয়ে মই বিয়াত মতামত দিছোঁ আৰু ইয়াৰ বাহিৰে মোৰ হাতত কোনো বিকল্পও নাছিল। যদি মই আপোনাৰ লগত বিয়াত মতামত নিদিলোহেঁতেন, তেনেহ'লে তেখেতৰ বন্ধুৰ বুঢ়া ল'ৰাটোৰ লগত মোক বিয়া পাতি দিলেহেঁতেন। কিন্তু আপুনি এইবোৰ কি আজে-বাজে কথা কৈ আছে? তেতিয়া মই কৈছিলোঁ, মই সকলোবোৰ সঁচা কথা কৈছোঁ, কিন্তু এইবাৰ মই সাৱধান হ'ম। তুমি বিচনাত শুৱা, মই সোফাতে শুই যাম। কেইদিনমানলৈ আমি ইজনে আনজনৰ লগত কথা নাপাতোঁ। মই তোমাৰ ফালে নাচাওঁ আৰু প্ৰয়োজনত তোমাৰ ওচৰলৈ আহিলেও একো অসুবিধা নিদিওঁ। মাত্ৰ তুমি মোক এৰি নাযাবা। মোৰ ইমান সাহস নাই যে মই বাৰে বাৰে বেলেগ পত্নীৰ মুখ চাম। মোৰ তোমাক পচন্দ হৈছে। তেতিয়া তেওঁ কৈছিল, মই সকলো বুজি পাওঁ আৰু উভতি যোৱাৰ মোৰ কোনো পথ নাই। যিমান পাৰোঁ মই এই সম্পৰ্কটো বজাই ৰাখিবলৈ চেষ্টা কৰিম। ভগৱানৰ নাম লৈ মই সম্পৰ্কটো আৰম্ভ কৰোঁ। সকলো ঠিকেই হ'ব। যদি আমি ইজনে আনজনৰ কপালত আছোঁ, তেনেহ'লে একো ভুল নহয়। এইবোৰ কথা কোৱাৰ পাছতো মই ক'লোঁ যে মই গৈ সোফাত শুম, কাৰণ আগতে মোক 3গৰাকী পত্নীয়ে এৰি থৈ গৈছে। তেতিয়া মোক বহুতে কৈছিল, ভুল তোমাৰ নাই সিহঁতৰ। তোমাৰ ধন সম্পত্তিৰ কাৰণেহে তোমাৰ লগত বিয়া হৈছিল। কিজানি সিহঁতৰ বেলেগ প্ৰেমিক আছে। কিন্তু 3য় পত্নী এৰি যোৱাৰ পাছত মই অনুভৱ কৰিছিলোঁ যে কিজানি ভুল মোৰেই আছিল। মোৰ পত্নী অলপ ভয় খোৱা যেন লাগিছিল, কিন্তু তেওঁতকৈ বেছি মই ভয় খাইছিলোঁ। বিয়া শব্দটোৱে মোৰ ভয় লগা হৈছিল। ইয়াৰ পাছত মই গৈ সোফাত শুই থাকিলোঁ। 3 দিন তেওঁৰ লগত মই এনেকুৱা আচৰণ কৰিলোঁ যে মই তেওঁক চিনিয়েই নাপাওঁ। তাই কিবা বস্তু বিচাৰিলে মোকেই মাতিছিল।
কিন্তু মই কৈছিলোঁ, তুমি 3 দিন মোক মাতবোল নকৰিবা। তেওঁ মোৰ পৰা অলপ বিৰক্ত হৈছিল। কিন্তু 3 দিন পাৰ হৈ গৈছিল। কিন্তু তৃতীয় দিনা ৰাতি মোৰ লগত কিবা এটা ঘটিল। মই শুই থাকোঁতে কোনোবাই হাতেৰে মোৰ কান্ধত খেচি ধৰিছিল। তাৰ পাছত মই সন্মুখৰ দৃশ্য দেখি আতংকিত হৈ উঠিছিলোঁ। তেওঁ মোৰ পত্নী আছিল। মই ক'লোঁ, কি হ'ল? তুমি মোক এৰি যাবলৈ ওলাইছা আৰু যোৱাৰ আগতে মোক জগাইছা। কি ভুল হ'ল? এইবাৰতো মই একো কৰা নাই। মই তেওঁক ভালদৰে চাই দেখিছিলোঁ যে তেওঁৰ কপালত তেজ ওলাই আছে। মই কৈছিলোঁ, কি হৈছে তোমাৰ? কোনে কি কৰিলে? নে মই কিবা কৰিলোঁ? সেইবাবে তুমি মোক এৰি যাব ওলাইছা। মই সকলো কথা একে উশাহতে কৈ পেলালোঁ। তেতিয়াই তেওঁ মোৰ হাতখনত ধৰি কৈছিল, প্ৰথম কথা, মই তোমাক এৰি ক'তো নাযাওঁ। আৰু দ্বিতীয়টো হ'ল, মই গম পালোঁ যে আপোনাক কিয় আগৰ পত্নীকেইজনীয়ে এৰি থৈ গৈছিল। তাৰ কাৰণ আপুনি নিজেই। কিন্তু মই আপোনাক এৰি ক'লৈকো নাযাওঁ। মই আপোনাক কিবা এটা দেখাব বিচাৰিছোঁ। আৰু তাইৰ কাষতে বহিবলৈ ক'লে। হয়তো তাই মোবাইলত কিবা ভিডিঅ' কৰিছে আৰু সেইটোৱেই দেখাব বিচাৰিছে। ভিডিঅ'টো চাই মই ঘামি গৈছিলোঁ। মোৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। আচলতে ভিডিঅ'টোত মই হঠাৎ ক'ব নোৱাৰা হৈ গৈছিলোঁ আৰু ৰুমৰ বস্তুবোৰ উঠাই দলিয়াবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাইক মাৰিবলৈ খেদি গৈছিলোঁ। তাৰ পাছত তাই বাহিৰলৈ ওলাই গ'ল আৰু ভিডিঅ'টো বন্ধ হ'ল। মই নিজকে দেখি আচৰিত হ'লোঁ। কি অদ্ভুত আচৰণ কৰি আছিলোঁ। মই পত্নীক সুধিলোঁ, এইবোৰ মই কি কৰিছোঁ? তেতিয়া তেওঁ ক'লে যে আপোনাৰ এটা বেমাৰ আছে, যাৰ কাৰণে আপুনি এনেধৰণৰ আচৰণ কৰে। মই এই বেমাৰৰ বিষয়ে বেছি নাজানো, কিন্তু কলেজত অলপ পঢ়িছিলোঁ। তেতিয়া মই কৈছিলোঁ, মোৰ কাৰণে তুমি এই আঘাত পাইছা ন? তাৰ মানে মই পাগল নেকি? তেতিয়া তেওঁ কৈছিল, আপুনি পাগল নহয়। আপোনাক ডক্তৰক দেখাব লাগিব। কিন্তু চিন্তা কৰিব নালাগে। মই আপোনাক এৰি নাযাওঁ। আমি ডক্তৰৰ ওচৰলৈ গ'লোঁ। ডক্তৰে তেওঁ কোৱাৰ দৰে ক'লে, এই ৰোগ যিকোনো মানুহৰে হ'ব পাৰে। বিশেষকৈ এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। কিন্তু পুৰুষৰ ক্ষেত্ৰত হোৱাটো কোনো অস্বাভাৱিক নহয়। ইয়াৰ নাম হিষ্টেৰিয়া। চিন্তা কৰিবলগীয়া একো নাই। মনত ভাল কথা ভাবক, ভাল চিন্তাধাৰা আনিব। আমি আপোনাক দৰৱ দিম। সোনকালে আপুনি ভাল হ'ব। আপোনাৰ মৰম ভাল পোৱাৰ প্ৰয়োজন। পত্নীৰ লগত থাকক। মোৰ পত্নীয়ে মোক বহুত যত্ন লৈছিল। তেওঁ প্ৰায়ে আঘাতপ্ৰাপ্ত হৈছিল। কিয়নো ৰাতি মই সকলো পাহৰি গৈছিলোঁ। তথাপিও তাই মোক সমৰ্থন কৰিছিল। মৰম ভাল পোৱাৰ মাজেৰে তেওঁ মোক সম্পূৰ্ণ সুস্থ কৰি তুলিছিল। তাৰ পাছত বহুত বছৰলৈ মোৰ এই বেমাৰটো সংক্ৰমণ হোৱা নাছিল আৰু আমি সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰিবলৈ লৈছিলোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। ধন্যবাদ।